আপুনি সাহসেৰে ক'ব নোৱাৰিব আপুনি কিন্তু অসমত শান্তিত নাই। এই কথাটো অসমৰ ৰাইজে বুজি পাইছে। আপুনি বেলেগক কি অশান্তি দিব, আপুনি বেলেগক কি অশান্তি দিব, আপুনি শান্তিত নাই, এই কথাটো সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে এতিয়া বুজি পাইছে। 5 বছৰ আপুনি শান্তিত চৰকাৰ চলাব পৰা নাই আৰু মিয়াক টাৰ্গেট কৰি শান্তিত থাকিবলৈ নিদিয়ে। শান্তিত থাকিব নিদিব, পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তি শান্তিত থাকিব নাথাকিব তাৰ সিদ্ধান্ত নিৰ্ধাৰণ কৰিব আল্লাহ ভগৱান গড ঈশ্বৰ, হিমন্ত বিশ্ব শৰ্মা নহয়। পৃথিৱীত মানুহ শান্তিত কেনেকে থাকিব, কেনেকে বসবাস কৰিব, এই সিদ্ধান্ত লোৱাৰ মালিক হিমন্ত বিশ্ব শৰ্মা নহয়, মালিক আছে ওপৰত। যদি এই ধৰণৰ কথা কৈ মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক চেলেঞ্জ কৰিছো, আপুনি যে মিয়া মিয়া বুলি কৈ আছে, মিয়া কি? মিয়া খায় নে কি বস্তু? মিয়াক যদি আপুনি কোনো জাতিক যদি মিয়া বুলি ভাবিছে, যদি বুকুত দম আছে, 27 তাৰিখৰ পৰা বিধানসভা বহিব, 27 তাৰিখৰ বিধানসভাত আপুনি মিয়াক জনগোষ্ঠী হিচাপে ডিক্লেয়াৰ কৰক যদি বুকুত দম আছে। বুকুত যদি দম আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যদি আপনার বুকুত সাহস আছে, আপনার কথাত যদি দম আছে, তেনেহলে 27 তারিখ যে বিধানসভা বহিব 5 দিনীয়া, সেই বিধানসভাত আপনি মিয়াক জনগোষ্ঠী হিসাবে ডিক্লেয়ার কৰক। আৰু কয় অবৈধ বিদেশী, অবৈধ মিয়া। মিয়া আকৌ অবৈধ কি বস্তু? তার মানে মানুষ দেখিলেই, মুসলমান দেখিলেই, দাড়ি টুপি দেখিলেই, লুঙ্গি দেখিলেই তাও মানে সন্দেহজনক ভাবি ভাবে। গৃহ বিভাগৰ দায়িত্বত আছে আপুনি, আৰু ফেসবুকত টুইটাৰত ফটো দিয়ে ইমানজন বাংলাদেশী কৰিমগঞ্জ শ্ৰীভূমি জিলা দি পঠাই দিলে। আৰে বাবা, বৰ্ডাৰ BSF আৰু অসমৰ গৃহ বিভাগৰ দায়িত্বত আপুনি থাকি কৰিমগঞ্জৰ জিলাৰ বৰ্ডাৰত বাংলাদেশ